Hi guys, Road to Rise Carve Language Teaching অনলাইন কোৰ্চটোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি নতুন এটা পাঠলৈকে আহিছোঁ। আশা কৰিছোঁ আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। যদি ঢিলাকৈ যোৱা যেন পায় তেন্তে আপোনালোকে প'জ কৰিও চাব, স্পীড বঢ়াইকৈও চাব পাৰে, বা বেছি খৰকৈ যোৱা বুলি ভাবিলে আপোনালোকে প'জ কৰিও চাব পাৰে। মুঠতে পাঠটো চাই শেষ কৰিব। তেন্তে আমি এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈকে যাওঁ। আজিৰ পাঠত আমি কাৰ্বি ভাষাত ব্যৱহাৰ হোৱা এফিক্সেছ, যাক আমি ইংৰাজী ব্যাকৰণত প্ৰিপজিশ্যন হিচাপে পাওঁ, বা ক'ৰবাত এডজেক্টিভ নহয়, কনজাংচন, ইণ্টাৰজেকশ্যন আদি হিচাপতে পাওঁ। ইয়াত আমি অলপ আমাৰ ষ্টাইলত আমি পঢ়িম ব্যাকৰণটো। ইয়াতে আমি পোষ্ট পজিশ্যন, প্ৰিপজিশ্যন বা ছাফিক্সেছ বুলিকে ক'ম। গোটেইখিনি সামৰি আমি এফিক্সেছ বুলি ক'ম। পোষ্ট পজিশ্যন মানে হ'ব শব্দৰ পিছফালে বহা কিছুমান চিন। প্ৰিপজিশ্যন মানে হ'ব শব্দৰ আগফালে বহা কিছুমান চিন। আৰু ছাফিক্সেছ মানে পোষ্ট পজিশ্যনৰে আন এটা নাম। অসমীয়াত গ'লে আমি পাওঁ শব্দ বিভক্তি, ক্ৰিয়া বিভক্তি, বৈ আদি কিছুমান পাওঁ। কিন্তু আমি ইয়াতে সৰ্গ হিচাপত আলোচনা কৰিলে ভাল হ'ব। মই ইয়াতে বিভক্তি বা ক্ৰিয়া বিভক্তি বা শব্দ বিভক্তি বা বৈ বুলি নকৈ ইয়াতে মই সৰ্গ হিচাপতে ক'ম। সৰ্গ মানে আপোনালোকে বুজি ল'ব সহজ। যিসকলৰ ব্যাকৰণিক ছাপ'জ বেকগ্ৰাউণ্ড পৰা নাই, তেখেতসকলক সহজে বুজিবলৈ ক'ব খুজিছোঁ। যিবোৰ চিন শব্দৰ আগত বা পিছত বহে, যাৰ নিজা অৰ্থ নাথাকে, সেই চিনবোৰক সৰ্গ বুলি কয়। এতিয়া আৰু আপোনালোকে ব্যাকৰণৰ দিশবোৰ চাওঁতে কেতিয়াও এটা খিৰিকীৰ ফালেদি নাচাব। ধৰা হ'ল অসমীয়া ব্যাকৰণৰ যিটো খিৰিকীটো আছে সেইফালেদি নাচাব, বা ইংৰাজী ব্যাকৰণৰ খিৰিকীদিও নাচাব। এতিয়া আমি এজ এ হোল আমি চাৰিওফালৰ পৰা আমাৰ নিজা ষ্টাইলত চাব লাগিব, কাৰণ ভাষাটো এইটো এটা কাৰ্বি ভাষাৰ হয়। তাতে আকৌ কাৰ্বি ভাষা যদিও ইয়াতে দুইটা ভাষাৰ কাৰণে প্ৰশিক্ষণ দি থকা হৈছে। এটা হ'ল কাৰ্বি আংলঙত পোৱা, আৰু আন এটাটো হ'ল ভৈয়াম অঞ্চলত, বিশেষকৈ কামৰূপ জিলাত আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত কোৱা ভাষা। গতিকে ইয়াতেই আপুনি ধৰা হ'ল কাৰ্বি আংলঙৰ খিৰিকীদিও অকলে চালে নহ'ব, বা আমাৰ কামৰূপৰ খিৰিকীদিও চালে নহ'ব, বা অসমীয়া ভাষা ব্যাকৰণৰ খিৰিকীয়েদি চালেও নহ'ব, বা ইংৰাজী ব্যাকৰণৰ খিৰিকীয়েদিও চালে নহ'ব। আমি মিক্সকৈ বুজিব লাগিব এইটো। গতিকে কিছুমান শব্দ আমি নিজেই কৰিব লগা হৈছে। ইয়াতে পোষ্ট পজিশ্যনটো সাধাৰণতে দেখা নাযায়, কিন্তু মই ইয়াতে পোষ্ট পজিশ্যন কৈছোঁ, যিটো মানে ছাফিক্সেছ বুলি কয়, যিটো অসমীয়াত পৰসৰ্গ কয়। পৰসৰ্গ মানে পিছফালে বহে। তাৰে কিছুমান বিভক্তি বুলি আমি কওঁ, ক্ৰিয়া বিভক্তি কওঁ, বা শব্দ বিভক্তি কওঁ, বা প্ৰত্যয় বুলি কওঁ। আৰু কিছুমান প্ৰিফিক্স হয়। প্ৰিফিক্সবোৰ হ'ল তাৰমানে য'ত উপসৰ্গ বুলি কোৱা হয়। ইয়াতে সেইবোৰ বৰ বেছি আমি ব্যৱহাৰ নকৰোঁ। ইয়াতে ব্যৱহাৰ কৰোঁ সৰ্গ বুলি ক'ম, নতুবা ছাফিক্সেছ, প্ৰিফিক্সেছ এনেকৈ বুলি ক'ম। এতিয়া চাওক, ইয়াতে পোষ্ট পজিশ্যন ছাফিক্সেছবোৰ প্ৰথমে এইটো আপুনি ইয়াতে আমি অকণমান মিক্সকৈ ধাৰণাটো দিছোঁ, সাধাৰণ মানুহে বুজিব পৰাকৈ, বা দুই পক্ষৰ পৰা ইংৰাজী বা অসমীয়া দুয়ো ভাষাৰ পৰা অহা সকলোকে বুজাব পৰাকৈ ইয়াতে মিক্সকৈ ক'ম। ইয়াতে প্ৰথমে আমি শব্দ বিভক্তিবোৰ, কাৰক যিবিলাক আছে সেইবোৰ আমি কৰিম। তাৰমানে সেই থ্ৰ'ৰেও অলপ ধাৰণাটো লৈ ল'ম। এতিয়া আছে 1 নম্বৰতে সাধাৰণতে প্ৰথমা বিভক্তি থাকে, কিন্তু প্ৰথমা বিভক্তিটো সাধাৰণতে কাৰ্বি ভাষাত নাথাকে, কিন্তু কৰ্তাৰ লগত এইটো কিন্তু কি হয়, তাৰে কেতিয়াবা জোৰকৈ বুজাবৰ কাৰণে কে, চি, নে, লে এইবোৰ কিছুমান ছাফিক্সেছ ব্যৱহাৰ হয়, পৰসৰ্গ ব্যৱহাৰ হয়। যিবিলাকক কিছুমান ব্যাকৰণবিদে, আমাৰ কাৰ্বি ব্যাকৰণবিদে কিছুমানে এই প্ৰথমা বিভক্তিৰ চিন হিচাপত কে, চি, লে বা নে এনেকা বুলি আলোচনা কৰিছে, কিন্তু সকলোতে চিনটো দেখা নাযায়। সাধাৰণতে এই চিনকেইটা আচলতে জোৰকৈ বুজাবৰ কাৰণে, জোৰকৈ ক'বৰ কাৰণে, বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰে হ'ল প্ৰথমটো আমি চাওঁ চি।
সাপোজ নাংচি দামজি আৰু ইয়াতে চাওক ইয়াতে এতিয়াও কাৰ্বি ভাষাটো প্ৰায় লিখিত ৰূপটো অকণমান হেৰি হৈছে এতিয়াও আপোনাৰ এতিয়াও কিছুমান ক্লিয়াৰ হোৱা নাই আমাৰ সাহিত্যিকসকলৰ মাজত কিছুমান কি হৈছে এই চিনবোৰ চি নাংচি বা দামজি ইয়াতে তাৰপৰা দামটোৰ পিছত যি হৈছে এইটো এটা সৰ্গই হয় ক্ৰিয়াৰ লগত লগ হোৱা এটা সৰ্গ হয় আৰু এইটো চিত হ'ল এইটো সৰ্বনাম পদৰ লগত চি এটা সৰ্গলগ হৈছে কিন্তু অসমীয়াটোলৈ চালে জোৰকৈটো ইয়াতে চাওক জোৰটোৰ লগত একেলগে লগ হৈ আছে কবলৈ লয়টোৰ লগত কবলৈটো লগ লাগিছে কিন্তু একেই কথা আমি যদি ইংৰাজীলৈ চাওঁ কেতিয়াবা সেই চিনবোৰটো মানে লৈ শব্দটো টু ছেপাৰেটকৈ বেলেগকৈ থাকে ছেপাৰেটকৈ থাকে ফ্ৰম টু পঢ়াটো বেলেগকৈ থাকে বা এনেকৈ কিছুমান ক্ষেত্ৰত অলপ হেৰিটো আমি নিজৰ দৃষ্টিভংগীৰে যাব লাগিব ইয়াতে আপোনাৰ সুবিধা শব্দবোৰ চিনি পোৱাৰ কাৰণে মূল শব্দ আৰু উপসৰ্গ পৰসৰ্গবোৰ আপুনি ধৰিব পৰাৰ কাৰণে মই এইটো সৰ্গ চিনবোৰ মূল শব্দৰ পৰা শব্দৰ লগত একেলগে নাৰাখি অলপ পৃথককৈ লিখিছোঁ মোৰ লেখনিসমূহত প্ৰায় বৰ্তমান যিবোৰ মই লেখা মেলা কৰি থাকোঁ মেগাজিনে বা কিতাপত মই প্ৰায় সৰ্গবোৰ আজিকালি এই চিনবোৰ ছাফিক্সেছ বা প্ৰিফিক্সেছবোৰ মই ছেপাৰেট বেলেগকৈ লিখোঁ সেইমতে মই আপোনালোকক হেৰি কৰিছোঁ কিন্তু এইটো যে ফাইনেল ৰুল সাহিত্য কাৰ্বি ইলামত আমি এইটোৱে যে ফাইনেল ৰুল বুলি আপোনালোকে ভাবিব নালাগে কিন্তু মোৰ ব্যক্তিগত এইটো হেৰিহে ষ্টাইলহে গতিকে আপোনালোকে ইয়াতে নাংচিটো আপোনালোকে একেলগে লিখিব পাৰে বা মোৰ লগত মানে আপোনাৰ বেলেগকৈ ৰাখিব পাৰে কিন্তু চাওক মূল কথালৈ আহোঁ এতিয়া ইয়াতে আমাৰ চিন আছে প্ৰথমা বিভক্তিৰ লগত অকণমান প্ৰথমা বিভক্তি বুলি ধৰি ল'ব পাৰে কিন্তু একজেক্ট নহয় এইটো জোৰ বুজাবৰ কাৰণে ব্যৱহাৰ হয় এইটো নাংচি দামজি তুমিহে যাবা এইটো হেটো কাৰণে আমাৰ ডিমৰীয়া ভাষাটো যে অকণমান বেলেগ ধৰণৰ হয় তুমিহে বা কিবা এই কিছুমান যে হে বস্তুবোৰ কিছুমান আহে সেইটো আমাৰ কাৰ্বি পৰা প্ৰভাৱ পৰাৰ কাৰণে এনেকুৱা হয় নাংচি আমি জোৰ দি কোৱা হয় আচলতে শব্দবোৰ সেইকাৰণে তুমিহে আহিবা তুমিহে যাবা এইবোৰ আহি যায় এইটো চি মানে অনলি বুজাবৰ কাৰণে কিন্তু অনলিৰ বেলেগ এটা শব্দও আছে কিন্তু ভাৱটো এইটো অনলি বুজাইছে এতিয়া তুমিহে অসমীয়াৰ ভাবি চালে আমি হে বুজাবৰ কাৰণে তুমিহে যাবা অন্য তাৰমানে নাযায় তাৰমানে এইটো নাংচি দামজি মানে তুমিহে যাবা তুমি বেলেগকৈ নাযায় কৈছে তাৰমানে ইয়াৰ ভাৱটো তাৰপিছত এটা আছে এইটো কাৰ্বি আংলং আৰু ইয়াৰ ভৈয়ামৰ দুটাও একেদৰে ব্যৱহাৰ কৰে তাৰপিছত নাং নে দাম ইয়াতে কামৰূপত নাং নে দাম বুলি কয় আৰু কাৰ্বি আংলঙত কি হয় ষ্টেণ্ডাৰ্ডত নাং লে দাম ইয়াতে আমি নে কওঁ তাতে লে বুলি কওঁ এইটো হয় তুমিয়েই যাবা তাৰমানে তুমিহে যাবা তাৰমানে তুমিহে যাবা তাৰমানে অন্য এজনে নাযায় তাৰমানে এইটো অৰ্ডাৰৰ ক্ষেত্ৰত সাধাৰণতে ব্যৱহাৰ হয় তুমিহে যাবা অন্য এজনে নাযায় তাৰমানে বেলেগক মই কোৱা নাই তোমাকহে যাব দিছোঁ মই তাৰমানে নাংলে দাম বা নাংলে দাম তুমিয়ে যাবা ইউ গ অৰ্ডাৰ ইউ টু গ তাৰমানে আই অৰ্ডাৰ ইউ টু গ আদাৰ আৰ নট এলাউড বেলেগবিলাকক মই তাৰমানে যাব দিয়া নাই তোমাকহে যাব দিছোঁ তেনে অৰ্থৰ কাৰণে আপোনালোকে লে বা নে ব্যৱহাৰ কৰি দিব তাৰপিছত এটা আছে নাংকে দামৰি তুমি নাযাবা বা আমাৰ ইয়াৰ মতে ক'লে নাংকে দামিক ক'ব এটা আমাৰ ষ্টেণ্ডাৰ্ডত দামৰি নিগেটিভ মানে নিষেধাজ্ঞাৰ কাৰণে ৰি বুলি যোৱা হয় নাংকে দামৰি তুমি নাযাবা তাৰমানে তুমি কিন্তু নাযাবা বেলেগে যাব তুমি কিন্তু নাযাবা অন্যকেইটা যাওক তুমি যাব নালাগে তেতিয়া তেনে অৰ্থত নাংকে দামৰি এনেকুৱা হৈছে নিগেটিভ ক্ষেত্ৰত আপোনাৰ কেটো থাকিব ইয়াৰ বিষয়ে আমি পিছলৈ আকৌ বহুলকৈ আলোচনা কৰিম সদ্যহতে এইটো জানি লওক তাৰপিছত চাবা ইয়াতে ওপৰত যিটো দিছোঁ এইটো নাংকে দামৰি তুমি কিন্তু নাযাবা ইয়াতে কিন্তু অৰ্থ কেটোৱে কিন্তু নুবুজায় বা বাট নুবুজায় কিন্তু ভাৱটো বুজাইছে তাৰপিছত নাং চ চি কিৱাং ইয়াতে চাব ইয়াতে কিন্তু ইয়াতে এইটো আমি ইনফিনিটিভ ভাৰ্ব বা বেলেগ কথালৈ আকৌ আহি গ'লোঁ ইয়াতে ইনফিনিটিভ ভাৰ্ব বা অসমাপিকা ক্ৰিয়া বনাবৰ কাৰণে যিটো কাম তাৰমানে সমাপ্ত হোৱা নাই সেনেকৈ বুজাবৰ কাৰণেও আচলতে চিটো ক্ৰিয়াৰ পিছত ধাতুৰ পিছত বা ক্ৰিয়াৰ পিছত যোগ কৰা হয় চি কে নে এতিয়া নাং চ চি কিৱাং তুমি খাই আহিছিলা নাং চ চি কেৱাং ল তুমি খাই আহিছিলা বা তই খাই আহিছিলা এইটো নাং চচি কেৱাং ল তাৰপিছত নাং চকে কাংৱে টেট বা নাং চকে কেৱাংৱে ল এইটো মানে কি হৈছে চকে তাৰমানে তুমি ভাত খাই
অহা নাছিলে তাৰমানে এইটো প্ৰথমটো এইটো পজিটিভত আছে সদৰ্থক আছে এইটো নিগেটিভত আছে এইদৰে আছে চাওক নাং চনেৱাং নাং চলেৱাং তাৰমানে তুমি খাই আহিবা তাৰমানে এইটো অৰ্ডাৰৰ ক্ষেত্ৰত নে আহিছে ইয়াতে লে আহিছে এতিয়া সহজভাৱে আমি গ'লে এই তিনিটা উদাহৰণ আমি চালে কি চাওঁ যিটো এছাৰ্টিভ চেণ্টেন্স সাধাৰণ বৰ্ণনামূলক বাক্যত আমি কি কৰিব পালে পজিটিভত চি ব্যৱহাৰ হ'ব অসমাপিকা বনাবৰ কাৰণে আৰু নিষেধ নিগেটিভ যিটো হয় নিগেটিভ বা প্ৰশ্ন এইবিলাকত কি হয় বিশেষ নিগেটিভত কি হয় কেটো হয় ভাৰ্বৰ পিছত তাৰপিছত ইয়াতে হ'ব আদেশ সূচকৰ আপোনাৰ নে আহি যায় এতিয়া চাওক অসমীয়া ফালৰ পৰা দ্বিতীয় তৃতীয় চতুৰ্থী যিকেইটা হেৰিখিনি আহি যায় সেইখিনি আহে দ্বিতীয় ক তৃতীয় ৰেডি দ্বাৰা চতুৰ্থী অকলৈ পঞ্চমী এইটো আহি যায় কিন্তু আমাৰ এইখিনি আমাৰ মিক্স আপ হৈ আছে তাৰমানে ক্লিয়াৰ হেৰি নাই তাৰমানে কি হয় আমাৰ এই তিনিটা বুজাবৰ কাৰণে আমাৰ আয়ক আমাৰ ভৈয়াম অঞ্চলত বা কামৰূপ অঞ্চলত কি হয় আয়ক ব্যৱহাৰ কৰে বা আজক ব্যৱহাৰ কৰে এইটো আছে আলিংপ আয়ক 1 ব্ৰিং দ্য মেন মানুহজনক আনা মানুহজনৰ কাৰণে আনা বুলিও সেই আলিংপ আয়ক 1 বুলি হয় তাৰমানে আলিংপ আয়ক 1 মানুহজনৰ কাৰণে আনা তাৰপিছত মানুহজনলৈ আনা আলিংপ আয়ক 1 এইটো হয় তাৰমানে লয়টোও তাৰমানে আয়ক ব্যৱহাৰ কৰে তাৰপিছত চাওক ইয়াতে আফান ফৰটো এইটো আলিংপ আফান 1 ব্ৰিং ফৰ দ্য মেন মানুহজনৰ কাৰণে আহা আন বা এইটো মানুহজনলৈ আন এইটো একে হয় আফানটো হয় এইটো অকমান মিক্স আপকে ব্যৱহাৰ কৰা হয় আপুনি যিকোনো গতিকে এইটো তিনিটা অসমীয়া পৰা দৃষ্টিভংগী চালে তাৰমানে তিনিটাক লগ কৰাই আপুনি এটা ভাৱেৰে তাৰমানে গোটেই কমন কি হৈছে তাৰমানে আয়ক বা আফান বিশেষ কাৰ্বি আংলঙত তাৰমানে ষ্টেণ্ডাৰ্ড কাৰ্বি ভাষাত আয়ক ব্যৱহাৰ কৰা দেখা নাযায় আফানটো তাতে ব্যৱহাৰ কৰে আলিংপ আফান 1 ব্ৰিং ফৰ দ্য মেন তাৰপিছত চাওক ইয়াতে এইটো ফানটো যিটো ফান মূল শব্দটো ফান হয় তাৰপিছত আগফালে তাৰমানে যিটো আছে এইটো টোৱে যিটো লোপ আছে আফান সেইটোৱে আচলতে এটা উপসৰ্গ হয় বা প্ৰিফিক্স হয় এটা চাওক নাংলি ফান মানে প্ৰথম পুৰুষত যদি সৰ্বনাম পদটো থাকে তাৰ লগত ফানটো লগ হ'লে তাৰমানে হেৰিটো নালাগে কি নালাগে আটো নালাগে প্ৰিফিক্স নালাগে নাংলি ফান নেফান মানে সৰ্বনাম কেইটাৰ লগত লগ হোৱা নাচাওক কিন্তু চাওক কাৰ্বি আংলং ষ্টাইলত যদি আমি কওঁ বা ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজৰ ষ্টেণ্ডাৰ্ড হেৰি মতে যদি বহু বচন যদি কৰোঁ হেৰিটো সৰ্বনাম পদটো তেতিয়াহ'লে আফান হ'ব আটো থাকি যাব নাংলিতুম আফান এইটো নাংলিতুম আফান নাংলিকে বিল আপোনালৈ আপোনাৰ কাৰণে দিলো এনেকা এতিয়া ইয়াৰ বিষয়ে আমি আকৌ পিছত আলোচনা কৰিম এইটো যিটো হয় সেইটো বিষয়ে এতিয়া চাওক পঞ্চমীটো হেৰিত পৰা বুলি হৈ আছে তাৰমানে অসমীয়া মতে পঞ্চমীত কি হয় পৰা হয় কিন্তু আমাৰ সেইদৰে ঠিক অসমীয়া ভাষাৰ প্ৰভাৱতে হয়তো পৰিছে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত পৰাটো কাৰণে পাৰা ইউজ কৰে অসমীয়াত আমি কওঁ পৰা কিন্তু কাৰ্বিত তাৰমানে পাৰা বুলি ইউজ কৰে আলিংপ পাৰা 1 ব্ৰিং ফ্ৰম দ্য মেন তাৰপিছত কি এই পাৰাটো কিন্তু ডিফুত মানে কি হয় এইটো আপোনাৰ ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত পৰাটো কাৰণে পেন ব্যৱহাৰ কৰে পেন আচ্ছা ডিফু পেন এইটো কি হ'ব ইয়াতে এইটো ফ্ৰম ইয়াত ডিফু ষ্টাইলত মানে ষ্টেণ্ডাৰ্ড মতে এইটো ফ্ৰমে হয় এইটো ফ্ৰম হ'ব ডিফু পেন কেৱাংল ডিফুৰ পৰা আহিছিল এইটো ডিফু পেন কেৱাংল কিন্তু এইটো হেৰিটো যিটো আমাৰ ৰেডি দ্বাৰা যিটো আছে 50 এইটো যিটো হয় এইটো পেনটো কিন্তু আমাৰ কামৰূপত কি হয় এইটো পেনটোৱে কি হয় সৈতে বা দ্বাৰা এইটোৱে সেই হিচাপতো পেনটো ব্যৱহাৰ কৰে কিন্তু কামৰূপত তাৰমানে পেনটোৱে সৈতে বুজায় পেনটোৱে কি হয় উইথ বাই এই দুটা বুজায় কামৰূপৰ যিটো ঠাচটো তাতে নাংলিপেন কিৱাং এইটো তাৰমানে
came with you এনেকা নতুবা এনেকা হ'ব নকশপেন কেৰট cut with the knife এইটো মানে কি এইটো হ'ল কটাৰীৰে আপোনাৰ লগত আপোনাৰ সৈতে আহিছিল হ'ব পাৰে আহিছিলো হ'ব পাৰে যেহেতু ক্ৰিয়াটো আমি হেৰি কৰা নাই ইয়াতে কৰ্তাটো উচ্চ হৈ আছে সেইকাৰণে প্ৰথম হেৰি হিচাপত ল'ব পাৰোঁ বা দ্বিতীয় পুৰুষ হিচাপে ল'ব পাৰোঁ মই চতুৰ্থ তৃতীয় পুৰুষ হিচাপতে থাকিব আৰু প্ৰথম পুৰুষ হিচাপে কৰিব পাৰোঁ আপোনাৰ সৈতে আহিছিল এইটো তৃতীয় পুৰুষ হ'ব আৰু আহিছিলোঁ বুলি আমি ব্যৱহাৰ কৰিলে কি হ'ব প্ৰথম পুৰুষ হ'ব ইংৰাজীটো একে হ'ব বাক্যটো came with you তাৰপিছত আছে ইয়াত আছে নকশপেন কেৰট মানে cut with কটাৰীৰে কাটিছিল এইটো আমি হেৰি ষ্টাইলত ক'লে এনেকুৱা হ'ব হেৰি কি বোলে কাৰ্ভিং লং ষ্টাইলত ক'লে এনেকুৱা হ'ব ষ্টেণ্ডাৰ্ড মতে ক'লে আমি এনেকুৱা হ'ব নাংলি পেন কেৱাং মই যিটো পইণ্টটো মই হেৰিকৈ ৰাখিছোঁ অকণমান ছেপাৰেটকৈ ৰাখিছোঁ লটো মই ছেপাৰেটকৈ লিখিবলৈ আৰম্ভ কৰিছোঁ তাৰপিছত ইয়াতো এনেকুৱা হ'ব ইয়াতে নক্স পেন কেৰট ল এইটো এনেকুৱা কাটিছিলোঁ এইটো কাটিছিলোঁ কৰিব পাৰে যেহেতু আমি সাবজেক্টটো কৰ্তাটো আমি উজ্জ্বলকৈ ৰাখিছোঁ আগতে তৃতীয় পুৰুষ হিচাপে কৰিব পাৰোঁ বা প্ৰথম পুৰুষ হিচাপে কৰিব পাৰোঁ মতে ইয়াতে আমি কি লিখিলোঁ পেনটো চাওক এই আমাক ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজটো আৰু যিটো কামৰূপৰ কাৰ্বি মাজত অকণমান কেতিয়াবা বুজাত খেলি মেলি হৈ যায় সেই গতিকে এইটোৱে অলপ ব্যৱহাৰটো অলপমান হেৰি অলপ কেতিয়াবা বেলেগ জেগাত ব্যৱহাৰ কৰে যেনেকৈ ইয়াতে পেনটো হেৰি হৈ গ'ল এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজত আপোনাৰ পঢ়া হিচাপত ব্যৱহাৰ কৰি দিলে কিন্তু ইয়াতে আমাৰ কামৰূপত কি ব্যৱহাৰ কৰি দিলে সৈতে কাৰণে ব্যৱহাৰ কৰে বা সৈতে কাৰণে বা দ্বাৰা হিচাপত ব্যৱহাৰ কৰিলে বা ৰেডি দ্বাৰা এইটো তাৰপিছত চাব ইয়াতে আছে ষষ্ঠী এইটো হেৰিত অসমীয়া ব্যাকৰণত আমাৰ ষষ্ঠী যিটো ৰটো আমাৰ হেৰি হিচাপত হয় কি হিচাপত পৰসৰ্গ হিচাপত ব্যৱহাৰ হয় তাৰমানে নাউনটোৰ মানে বিশেষ পদটোৰ পিছফালে বহে কিন্তু ইয়াতে চাওক কাৰ্বিত কিন্তু এইটো উপসৰ্গ হিচাপত ব্যৱহাৰ প্ৰিফিক্স হিচাপত এতিয়া চাব থেং পে আৰু ইয়াতে আমি মিনিংটো চালে থেং পে মানে হ'ল গছ এতিয়া গছ ইয়াতে চাওক ইয়াতে ৰটো কোনফালে লাগে চাওক ইয়াতে আমাৰ ৰটো ইয়াতে অসমীয়া ভাষাটোলৈ চাওক গছৰ পাত গছৰ ৰটো লাগি আছে গছটোৰ লগত কিন্তু ইয়াতে আৰব মানে পাত কিন্তু আৰব মানে পাত ইয়াতে আছে আৰবত আটো লাগি গৈছে এইটো আৰব পাত মানে আৰবটোৰ অৰ্থ হ'ল মানে পাত এইটো আটোৱে কিন্তু নিজৰ যিটো ইয়াতে আছে এইটো এনেকুৱা হ'ব লাগে আৰবৰ নিচিনা হয় তাৰমানে বস্তুটো কিন্তু পিছলৈ কমিটো আটো কিয় গুচি গ'ল আচলতে ইয়াৰ অৰ্থটো এনেকুৱা থিং পে আৰব হয় কিন্তু কি হয় এইটো শ্বৰ্টকৈ হৈ যায় দুটা যদি ইয়াতে যায় এইটো গুচি যায় আৰব এইটো পিছলৈ চালে গম পাব চাওঁ টকবি চাংহ জাম্বিলি এতিয়া চাওক জাম্বিলিটোহে বেগ কিন্তু যিটো হৈছে যিটো হৈছে এইটো
উপসৰ্গ হিচাপত বহি গৈছে এইটো ৰ বুজায় অসমীয়াত আমাৰ যিটো ষষ্ঠী ৰ এইটো ৰ আৰু ইংৰাজীত যিটো অফ বা এপষ্ট্ৰফ এছ এইটো হ'ল আপোনাৰ এইটো এটোৱে হয় আমাৰ সেইকাৰণে কাৰ্বি শব্দবিলাকত প্ৰায় নাউনবিলাকত চাব আহি যায় আগেং আৰি আফু আমুচ আটো বহুত থাকি যায় আচলতে ৰ এইটো ৰটো কাৰণে টকবিৰ এইটো ৰটো চাওক ইয়াত টকবিৰ ৰত লাগিছে মোনাত লগা নাই কিন্তু ইয়াতে মোনা জাম্বিলিটোৰ আগফালে বহি গৈছে ৰটো গতিকে বুজি ধৰিব পাৰিছে কিন্তু এই আটো কি হয় আপোনাৰ হেৰি সৰ্বনাম পদবিলাকত সাপোজ নাংপে তাতে নাং আপে নক'ব নালাগে নতুনকৈ শিকে যিবিলাক যিসকলে শিকাৰে সেইকাৰণে লাগে কাৰণে ইয়াতো নাং আপে কয় কিন্তু নাং সৰ্বনাম পদবিলাকৰ লগত প্ৰনাউনৰ লগত আচলতে এইটো নবহে ছিংগুলাৰ নাম্বাৰ যিকেইটা আছে সেইটো নবহে নাংপে নাংলিপে এনেকৈ হ'ব নাংলি আপে নহয় নাং আপে নহয় সেইটো কিন্তু বহু বচন যিটো ষ্টেণ্ডাৰ্ড হেৰি হিচাপত তাৰমানে ষ্টেণ্ডাৰ্ড কাৰ্বি হিচাপত যদি কয় যেতিয়া তুমটো যেতিয়া লাগি যায় তেতিয়া কিন্তু বহু বচনত যদি তুমটো লাগি যায় তেতিয়া আটো লাগি যাব নাংলি তুম আপে এনেকুৱা আপোনালোকৰ কাপোৰ এতিয়া সেইটো চাওক আটো ক'ত চা ৱ ওক এটা ৱ অকটো আপোনাৰ এই আটো গুচি এতিয়া ৱ অক এনেকুৱা লিখিব পাৰে নাইবা ৱ অক এনেকৈ লিখিব পাৰে আটো গুচি যায় কাৰ্বি আংলং আচলতে কাৰ্বি ইংলং কিন্তু এই শ্বৰ্ট ফৰ্ম কাৰ্বি আংলং তাৰমানে ইং থাকিলে আপোনাৰ আটো হেৰিটো আইটো গুচি আইটো গুচি যায় তাৰমানে হেম আং হাপ মানে হেম আং হাপ সেইটো ধৰিব পাৰিছে মানে ৰ মানে ৰ এতিয়া আলিং আৰি মানে মানুহৰ হাত তেৰণ হেম মানে তেৰণৰ ঘৰ এনেকা ধৰিব পাৰিছে এতিয়া চাওক আপুনি প'জ কৰি এবাৰ পাৰে শুনিব যদি হেৰি হয় যদি খৰকৈ কোৱা যেন লাগিছে আপোনাৰ প'জ কৰি হেৰি কৰিব শুনি লৈ পাওক বাৰে তাৰপিছত সপ্তমী যদি বিভক্তিটোলৈ চাওঁ তেতিয়া কি হ'ব ত হয় অসমীয়াত কিন্তু ইয়াতে ঢেৰ ধৰণৰ হৈ যায় আমাৰ কাৰ্বিত তাৰমানে বেলেগ ধৰণে তটো এটা নাই অসমীয়াত যেনেকৈ ত এটা আছে ইয়াত কিন্তু কাৰ্বিত তাৰমানে ত নাই এটা আপুনি ব্যৱহাৰ কৰিব আলং বা এড ইনৰ কাৰণে আলং আৰ্লিং প হেম আলং দ দ্য মেন ইজ এট হোম ইয়াতে এট বা ঘৰত তটো কাৰণে ব্যৱহাৰ আছে মানুহজন ঘৰত আছে আঠাত এইটো অন হিচাপত আপুনি ব্যৱহাৰ কৰিব লুংলে আঠাত বি কিপ অন দ্য আৰ্থ মাটিৰ ওপৰত থ তাৰপিছত আবেৰ আলিং আদব এইকেইটাই আণ্ডাৰ বা বিলো বুজায় যেছা ইংলং প আবেৰ ইছে আৰ লক দ এইবোৰ কিন্তু আপোনালোকে কি হ'ব এইকেইটাক তাৰমানে কি হয় আঠাক আবেৰ এইবোৰক আমি সৰ্গ হিচাপত লিষ্টত নাৰাখিবও পাৰোঁ সেইকাৰণে মই ওপৰত দিছোঁ এইটো ঐবৈ বা এইটো ঐবৈ হিচাপত অসমীয়াটোত দিলোঁ নে অসমীয়া ঐবৈ হিচাপত আমি আলোচনা কৰিব পাৰোঁ ঐবৈ বা কিবা সংযোগ ঐবৈ এনেকুৱা কৰিব পাৰোঁ সেইটো হিচাপত আমি দিব পাৰোঁ এইটো এইকেইটা কিন্তু অকলে অৰ্থ আছে তাৰমানে আঠাক অকলে বুজাব পাৰে তাৰপিছত আবেৰ এইবোৰ একোটা নিজা অৰ্থ আছে আবেৰ মানে তলত বুজাব আলিং মানেও তলত নামনিত বুজাব আদব মানে নামনিত বুজাব বা বিলো এনেকুৱাবোৰ পাহাৰটোৰ দেয়াৰ ইজ এ ষ্ট্ৰীম বিলো হিল বা বেছিকৈ বহলাই ৰাখিলে দ্য লৱাৰ পাৰ্ট অফ দ্য হিল এনেকুৱা বুজাব লাগিব চৰকামী পাহাৰটোৰ নামনিত এটা নিজৰা আছে কাৰ্বিত ক'লে কি হ'ব ইংলং প আবেৰ এছে আৰ্লক দ এনেকুৱা আৰ্ল এইটো ইনচাইড এনেকুৱা হ'ব ব্যৱহাৰ হয় হেম আৰ্ল ইহুদ আৰ্লং আৰ্লিং দ দেয়াৰ ইজ এ মেন ইনচাইড দ্য হাউচ এইটো ঘৰৰ ভিতৰত এজন মানুহ আছে বা তলতটো বুজায় আৰ্লটো তলতটো বুজায় আৰুম ষ্টেণ্ডাৰ্ড কাৰ্বি তাৰমানে কি হয় আৰ্লটোতকৈ আৰুমটো বেছি ব্যৱহাৰ কৰে আৰুম মানে ইনচাইড হেম আৰুম আৰ্লিং দ মানে ঘৰৰ ভিতৰত মানুহ আছে এইটো আংচংটোৱে এবভ বুজায় হেম আংচং ৱ ইজ অন দ দেয়াৰ ইজ এ বাৰ্ড অন বা এবভ দ্য হাউচ দুটাৰ কাৰণে এবভ আৰু অনৰ কাৰণে আংচঙে ব্যৱহাৰ হয় ইংলিছৰ পৰা বেলেগ আছে ঘৰৰ ওপৰত এটা চৰাই আছে এইটো আংচং ক'লে হ'ল ওপৰতটো লাগি থাকিলেও হ'ব অভাৰত কাৰণে হ'ব অনৰ কাৰণে হ'ব আডিং টিল আপ টু আডিংটোৱে তাৰমানে টিল বা আপ টু কাৰণে ব্যৱহাৰ কৰে যেনেকা নে নিং আডিং আলাং
water is up to my chest মানে মোৰ বুকুৰ সমান পানী মানে বুকুলৈ পানী আছে তাৰমানে এইটো বুজাব কাৰণে আদেং লৈ যেটো বুজায় সমান যেটো বুজায় হেতু লেভেলৰ ক্ষেত্ৰত তাৰমানে আপুনি কি কৰে আদেং ব্যৱহাৰ কৰিব নেনিং আদেং আলাং বা নেৱাম আদেং আলাং মানে ফুনাদেং আলাং এনেকা হ'ব পাৰে তাৰমানে আদেং মানে জোখলৈ তাৰমানে এটা নিৰ্দিষ্ট লেভেল জোখলৈ বুজায় Asidem in the middle of বুজায় lang asidem tilong isido there is a boat in the middle of water পানীৰ মাজত এখন নাও আছে এই মাজতটো কাৰণে হু মাজৰ কাৰণে asidem তো asidemটো ব্যৱহাৰ কৰিব পাৰে মাজত কাৰণে asidem in the middle কাৰণে ইংলিছ ইংৰাজীত ইমান কেইটা কোৱাৰ পিছতহে এটা অৰ্থ বুজায় ইয়াতে চা ইয়াতে ইংৰাজী মাজত asidem akung adung bai baniar alopo adung thingpe there is a dot দিব পাৰে আমাৰ এটো ডট এটা দিব পাৰে উজ্জ্বল দিব পাৰে along alopo adung thingpe do there is a tree by the stream বা near the stream এনেকা হ'ব নিজৰ কাষত এটো কাষতটো কাৰণে আমাৰ এটো ব্যৱহাৰ হৈছে এইটো এতিয়া ইয়াতে প্ৰিপজিশন ইয়াতে আমি এটা সৰ্গৰ ভিতৰতে একেলগে অসমীয়া ষ্টাইলত যোৱাৰ কাৰণে আমি একেলগে আলোচনা কৰিলো আসলতে ইয়াতে আটোৱে আসলতে প্ৰিপজিশন হে তাৰ মানে আগফালে দেই এই প্ৰিপজিশন মানে হেৰি তৰে প্ৰিপজিশন বুলি মই কৈছো তাৰমানে আমি বস্তুখিনি বুজোতে আপুনি আমি কি হ'ব ইংলিছ খিৰিকিৰি চাব নালাগিব অসমীয়া খিৰিকিৰি চাব নালাগিব এইটো এটা যেহেতু বেলেগ এটা ভাষা তাৰ নিজৰ ষ্টাইল আমি চাব লাগিব ইয়াতে অসমীয়া হিচাপত ভাগ কৰিব ক'ৰবাত জট লাগি যায় বা ইংলিছ হিচাপত ক'ৰবাত ভাগ কৰিব জট লাগে গতিকে আমি বুজিব লাগিব মাজতে আমি বুজিব লাগিব নিজৰ ষ্টাইলত তেহে হেতু হ'ব সেইকাৰণে ইয়াতে মই প্ৰিভিউশন কৰি ক'ব কাৰণে অসুবিধা হৈ যায় কাৰণ প্ৰিভিউশন কোৱাৰ লগে ইয়াতে সাধাৰণতে প্ৰিভিউশন বিলাক আমাৰ অসমীয়াটো বেলেগ সেপাৰেট থাকে যেনেকৈ অফ বা এছ এট এইবিলাক পৃথককে শব্দ থাকে তাৰপিছত কি হ'ল প্ৰিফিক্স ক'ব পাৰো প্ৰিফিক্সটো লাগি থাকে তাৰপিছত এইটো প্ৰিফিক্স হিচাপত ৰাখিব পাৰো কিন্তু প্ৰিপজিশনৰ কামেই কৰিছে এইটো ইয়াতে অসমীয়া ইংৰাজী বা ব্যাকৰণ যেটো প্ৰিপজিশন যেনে কাম কৰে তাৰ হেইটো কাম কৰিছে ইয়াতে আৰু কিন্তু এইটো প্ৰিফিক্স শব্দৰ আগফালে বহা হয় সেইকাৰণে মই কি ভাবিছো এতিয়া এইবোৰ যিবিলাক সৰ্গ উপসৰ্গ পৰসৰ্গ এইবিলাক আছে আমি মূল শব্দৰ পৰা বেলেগকে ৰাখিলে অলপ সুবিধা হয় আৰু বানান বিলাক ছুটি হয় ইয়াতে চাব আলোপ যদি আমি ইচ্ছা কৰিলে এইটো সেপাৰেট কৰিব আলোক এটা নিজা শব্দ এটা সুকীয়া শব্দ আলোক প মানে হলে এটা ডিটাৰমিনাৰ হয় আৰু এইটো লিংগ নিৰ্দেশক এইটো এটা চিহ্ন হয় প পুৰুষ বুজাবৰ কাৰণে বা টু বা জন বুজাবৰ কাৰণে হয় আৰু এটা থিং পে এইটো আচলতে পেটো আমি বেলেগ ৰাখিব পাৰোঁ তেতিয়া সহজ আখৰবিলাক ছুটি হয় বানানবিলাক ছুটি হয় সেইটো কাৰণে মই হেৰি কৰিছো কিন্তু আটো চাওঁ আটো আমি বেলেগকে ৰাখিব পাৰোঁ এইটো এতিয়ালৈকে মই এইটো ৰাখা নাই বাৰু এইটো আটো আমি দেখিছো এবাৰ ফকচঙৰ দুটামান হেৰিত তাৰমানে এইকেইটা অলপ সেপাৰেটকে দুটা মাৰ্কলৈ দেখিছো বেলেগকে ৰাখিছে আটো বেলেগ দিছে কোনোবা এজন লেখকে গতিকে সেইটো মই যেটা এডভান্স সকলৰ কাৰণে কৈছো নিউকামাৰ সকলে আপোনালোকে হেৰি কৰিব পাৰে সেইটো মানিব পাৰে লাইকে এইবোৰ সিম্পল হ'ব লাগে ভাষাবোৰ সিম্পল হ'লে বুজাত ইজি হয় স্যাৰ এইটো আচয় এনেকা হ'ব আজিলৈ বহুত দীঘলীয়া হ'ল আপোনালোকে চাব আৰু পিছত লাইভ ক্লাছ যেতিয়া হ'ব আপোনালোকে এটেণ্ড হ'ব লাইভ ক্লাছত আৰু মই কৈছো আপোনাৰ শব্দবোৰ এইদৰে অনলাইনত ইউটিউবত চাই আপোনালোকে কিমান শিকিব তাতকৈ মই সেইকাৰণে কৈ আছো মোৰ এটা এক্সেল শীট আছে এইটো লামচিলিথা এইটো তাতে আপোনালোকে এক্সেল শীটটো যদি লয় মাত্ৰ 199 হে পেমেন্ট কৰিব লাগে লাইফ টাইমৰ কাৰণে আৰু তিনিখন কিতাপ কিনা দৰা হৈ যায় ইংৰাজীটো অসমীয়া ইংৰাজীটো অসমীয়া কাৰ্বি আৰু কাৰ্বিটো অসমীয়া ইংলিছ আৰু ইংলিছটো কাৰ্বি অসমীয়া মানে তিনিটা ডিকচনাৰী কিনা নিচিনা হয় এইটো
চেষ্টা কৰিব যদি কিনি থয় একো নাই 199 200 টকাহে 200 টকাটো আৰু এনেই যায় মোবাইলৰ পইচা ভৰাওঁতেও যায় চাওমিন কিবা ম'ম' খাওঁতেও যায় গতিকে যিকি নহওক মই ইমানতে সামৰিছোঁ আৰু নেক্সট ক্লাছত নিশ্চয় পাম আৰু কৈছে যদি বুজাত অসুবিধা হয় আপুনি প'ষ্ট কৰি চাব বেক কৰি চাব ধন্যবাদ তেন্তে কাৰ্ডম মিনিকে nating si Himidlo nating si Pajutlo kuang ji kelas along kithan along ar jingrum phanong chipsa phano kardom